তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ পদত অধিষ্ঠিত হ'ল কাজল গোহাঁই। দ্বিতীয়বাৰৰ তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ পদত অধিষ্ঠিত হ'ল কাজল গোহাঁই। অধ্যক্ষৰ আসন পুনৰ বাবে অলংকৃত কৰাৰ পিছতে বিজেপি দলৰ নেতা সদস্যৰ লগতে কাজল গোহাঁই শুভাকাংক্ষীসকলে শুভেচ্ছা জনাবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। আসনত অধিষ্ঠিত হোৱাৰ পিছতে গোহাঁয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক সঞ্জয় কিষাণৰ লগতে তিনিচুকীয়াবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। লগতে তিনিচুকীয়া অঞ্চলটোৰ উন্নয়নৰ বাবে ইতিমধ্যে গ্ৰহণ কৰা মাষ্টাৰ প্লেনৰ সন্দৰ্ভতো বিতংকৈ জানিবলৈ দিয়ে কাজল গোহাঁয়ে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। মই আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই আমাৰ TNCP টাউন এণ্ড কাউন্ট্ৰী প্লেনিঙৰ আমাৰ মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াক আৰু ধন্যবাদ জনাইছোঁ। মই তিনিচুকীয়াবাসী ৰাইজক মোক এটা আশীৰ্বাদ, আকৌ পুনৰবাৰ আশীৰ্বাদ দিছে যে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ দৰে এখন গাম্ভীৰ্যপূৰ্ণ আসনত মোক আকৌ পুনৰবাৰ অধিষ্ঠিত কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। সকলো মিডিয়া বাৰ্তা দিয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। তিনিচুকীয়া আগন্তুক দিন আপুনি আৰু 5 বছৰৰ কাৰণে যিহেতুকে আপুনি এখন গাড়ী দাখল কৰিছে, তিনিচুকীয়া সৰ্বাংগীন উন্নতিৰ কাৰণে কি পৰিকল্পনা আছে? ইতিমধ্যে তিনিচুকীয়া ভিছন 50 ভিছন এটা কৰা হৈছে, প্ৰস্তুত কৰা হৈছে। তাত মাষ্টাৰ প্লেন এখন ইতিমধ্যে এপ্ৰুভ হৈছে, চৰকাৰে এপ্ৰুভ কৰিছে তিনিচুকীয়া মাষ্টাৰ প্লেন। আৰু আমি তাত জোনিং ছিষ্টেমত এগ্ৰিকালচাৰ জোন হওক, ইণ্ডাষ্ট্ৰিয়েল জোন, কমাৰ্চিয়েল জোন, ৰেচিডেঞ্চিয়েল জোন, এগ্ৰিকালচাৰ জোন, আমি এটা জোনিং ছিষ্টেমত এটা আমি ডাঙৰ মাষ্টাৰ প্লেন কৰিছোঁ তিনিচুকীয়াত। ইয়াৰ উপৰিও আমি ডাটা বেংক লাগে আচলতে। আমি মুখতে নিকলে নহয়, আমাৰ এটা বেংক বনাব দিছে। তিনিচুকীয়া অঞ্চলত এটা ডাটা বেংক হ'ব লাগে যে আমাৰ ধৰি লওক ক'ত খালী মাটি আছে, গভৰ্ণমেণ্ট মাটি ক'ত কোনটো অঞ্চলত আছে, ধৰি লওক কোনটো ৱাৰ্ডত আছে, বা কোনখন গাঁৱত কিমান গভৰ্ণমেণ্ট মাটি আছে, এটা আমাৰ ছাৰ্ভে লাগে। আমি যাতে কিবা এটা যদি ভৱিষ্যতে প্ৰগতিশীলৰ কথা চিন্তা কৰোঁ বা ইণ্ডাষ্ট্ৰি কৰিবলগীয়া হয় বা আমাৰ অন্যান্য উদ্যোগ হ'বলগীয়া হয়, ধৰি লওক আমাৰ বিভিন্ন সামাজিক অনুষ্ঠান আমি কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ এই খালী জেগাবিলাক আইডেণ্টিফাই কৰিব লাগিব। তাৰ উপৰিও আমাৰ বহুত কথা আছে, সমস্যাটো বহুত আছে। তাৰ উপৰিও আমাৰ আছে ধৰি লওক এতিয়া তিনিচুকীয়া আচলতে কি সমস্যা আছে, ড্ৰেইনৰ যিটো সমস্যা, ড্ৰেইনৰ সমস্যাটো কেনেকৈ সমাধান কৰিব? আমাৰ যিবিলাক নেচাৰেল ড্ৰেইন আছিলে, আমাৰ তিনিচুকীয়াত আগৰ যিবিলাক নেচাৰেল ড্ৰেইন, সেই নেচাৰেল ড্ৰেইনবিলাক কিছুমান ব্লক হৈছে, কিছুমান এনক্ল'জ হৈছে। আমি আকৌ মুকলি কৰিবলৈ চিন্তা কৰিছোঁ। এখন ডাঙৰ এটা লাইডাৰ ছাৰ্ভে ইতিমধ্যে হৈ গৈছে। তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটিয়ে এটা লাইডাৰ ছাৰ্ভে কৰিলে, ছাৰ্ভে কৰি আমি যুগুত কৰিছোঁ। বিভিন্ন ধৰণৰ আমাৰ ৰাস্তা পদূলি ধৰি লওক আমাৰ কিছুমান সম্প্ৰসাৰণ কৰাৰ কথা আছে। আমি ইতিমধ্যে গোটেই মাষ্টাৰ প্লেনখনত আমি গোটেই বস্তুটো সন্তুষ্ট কৰিছোঁ বিষয়বিলাক। সেইমতে যদি আমাক সহায় কৰিব লাগিব জিলা প্ৰশাসনে, প্ৰথমতে যিহেতু আমাৰ উদ্দেশ্যটো তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটিৰ উদ্দেশ্যটো, মাষ্টাৰ প্লেনখনৰ উদ্দেশ্যটো যে আমি কেনেকুৱা ধৰণৰ কেনেকৈ ধৰণে আমি ৰাস্তা পদূলিবিলাক ডেভেলপ কৰিম, তাত বহল কিমান হ'ব লাগিব, দীঘল কিমান হ'ব লাগিব, আমি ড্ৰেইন ছিষ্টেমটো কেনেকৈ ডেভেলপ কৰিব লাগিব, এই গোটেই কথাখিনি আহি পৰিছে। আৰু উন্নয়ন বুলি ক'লে অকলে আমি যদি চাওঁ তিনিচুকীয়া ডেভেলপমেণ্ট অথৰিটি অকলে উন্নয়ন বুলি আমি ভাবোঁ, তাতকৈ পৰিসৰ বহল কৰি যদি যাওঁ আৰু বহুত কথা আছে। যদি শিক্ষাৰ কথা আছে, শিক্ষা আমাৰ যি শৈক্ষিক পৰিৱেশৰ কথা আছে, শৈক্ষিক পৰিৱেশটো যদি আমি ভাল কৰিব যাওঁ, এখন ভাল স্কুল দিব লাগিব। ভাল স্কুল আছে বহুত স্কুল, এটা স্কুলৰ যিটো মান মৰ্যাদা আৰু লগতে সংৰক্ষিতকৈ আমি এটা ভাল পৰিৱেশ যাতে আমি দিব পাৰোঁ, তেনেকুৱা ধৰণৰ কথা আছে। বিভিন্ন দিশত আমি এটা অধ্যয়ন কৰিছোঁ। মই TDA কৰিছে যদিও TDA এটা পৰিসীমাৰ ভিতৰত কিছুমান কাম কৰে। তাৰ উপৰিও মই নিজাববীয়াকৈ হ'লেও মই এটা ছাৰ্ভে কৰিছোঁ যে আমাৰ ধৰি লওক ইয়াত নিবনুৱা মানুহ কিমান আছে, আনএমপ্লয়মেণ্ট কিমান আছে,
বা ইয়াৰ প্ৰত্যেকটো ৱাৰ্ডত কি সমস্যা আছে গোটেই ৱাৰ্ডৰ বিষয়বিলাক গাঁৱে হওক বা বাগিচাই হওক টাউনেই হওক এই গোটেই মানে এটা অধ্যয়ন কৰিছোঁ যে এটা যদি আমি ডাটা বেংক তৈয়াৰ নলওঁ তিনিচুকীয়াই যদি ভৱিষ্যতৰ পিছনৰ কাৰণে এটা ডাটা বেংক আমি তৈয়াৰ নলওঁ যাতে আমি বুটাম টিপিলে আজিকালি আধুনিক যুগত যাতে কম্পিউটাৰটো টিপিলে আমি যাতে লাগে বোলে 10 নম্বৰ ৱাৰ্ডত কি আছে চাপ'জ 10 নম্বৰ ৱাৰ্ডত আমাৰ জনসংখ্যা কিমান তাত মাটিৰ পৰিমাণ কিমান খালী মাটি কিমান এগ্ৰিকালচাৰ লেণ্ড কিমান যদি আমি এইখিনি অধ্যয়ন কৰি নলওঁ বা তাত নিবনুৱা সংখ্যা কিমান আমাৰ কি সমস্যা আছে এই সমস্যা যদি আমি অধ্যয়ন কৰি নলওঁ তেতিয়াহ'লে আমাৰ দিগদাৰ হয় তেতিয়া আমি কাইলৈ যদি আমাক কয় যে দিল্লীয়ে হওক বা দিছপুৰ চৰকাৰে যদি কয় যে আপোনালোকৰ ইয়াত এটা আমুকটো ইণ্ডাষ্ট্ৰী দিব বিচাৰিছোঁ বা এখন শিক্ষা অনুষ্ঠান দিব বিচাৰিছোঁ তেতিয়াহ'লে আমাৰ কোনডোখৰ ঠাইত আমাৰ উপযুক্ত হ'ব এই কথাবিলাকো আছে সেইকাৰণে আমি এটা ডাটা বেংক তৈয়াৰ কৰিব বিচাৰিছোঁ আৰু আমি সহযোগ বিচাৰিছোঁ ৰাইজৰ সহযোগ বিচাৰিছোঁ প্ৰশাসনৰ সহযোগ বিচাৰিছোঁ আমাৰ পঞ্চায়তৰ পৰা সহযোগ বিচাৰিছোঁ আমাৰ মিউনিচিপালিটিৰ পৰা ৰাইজৰ পৰা আমি সহযোগ বিচাৰিছোঁ যাতে এখন সৰ্বাংগীন সুন্দৰ তিনিচুকীয়া দিব পাৰোঁ আৰু কামনা কৰোঁ